গুৱাহাটীৰ খানাপাৰাত থকা কেন্দ্ৰীয় চৰকাৰৰ ভাৰতীয় হস্ততাঁত প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ উদ্যোগত কালি একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সভাত আনুষ্ঠানিকভাৱে মুকলি কৰে দিছপুৰ বিধানসভাৰ সন্মানীয় বিধায়ক অতুল বৰাই। ভাষণ প্ৰসংগত তেখেতে শিক্ষাৰ্থীসকলক বস্ত্ৰ প্ৰযুক্তিৰ শিক্ষা লাভ কৰি তাকে শিপিনীসকলৰ মাজলৈ বিস্তাৰিত কৰিবলৈ আহ্বান জনায়। তেহে আমি সময়ৰ লগত ফেৰ মাৰিব পাৰিম। সভাৰ আদিতে ভাৰতীয় হস্ততাঁত প্ৰযুক্তি প্ৰতিষ্ঠানৰ মুৰব্বী নিভাৰাণী গায়নে দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে আৰু অভ্যাগতসকলক আদৰণি জনায়। অনুষ্ঠানত বিশেষ অতিথি হিচাপে ভাষণ আগবঢ়াই তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাজবিদ্যা বিভাগৰ অধ্যাপক ডক্টৰ ৰবীন ডেকাই ঐতিহ্যমণ্ডিত বয়নশিল্পৰ প্ৰসিদ্ধৰ কথা উল্লেখ কৰি সেই গৰিমা অটুট ৰাখিবলৈ শিপিনীসকলক আহ্বান জনায়। এই ক্ষেত্ৰত হস্ততাঁত প্ৰযুক্তিৰ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ যথেষ্ট কৰণীয় আছে বুলিও তেওঁ উল্লেখ কৰে। বিশেষ অতিথি হিচাপে আমন্ত্ৰিত অসম চৰকাৰৰ হস্ততাঁত গৱেষণা আৰু চানেকি কেন্দ্ৰৰ মুখ্য বিষয়া তথা অসম চৰকাৰৰ বেচা কিনা নিগম লিমিটেডৰ মহাপ্ৰবন্ধক ডক্টৰ জয়ন্ত দেৱ শৰ্মাই হস্ততাঁত শিল্পৰ সুৰক্ষাৰ বাবে চৰকাৰে প্ৰণয়ন কৰা হস্ততাঁত উৎপাদিত সামগ্ৰী সংৰক্ষণ আইন 1985, GI এক্ট 1999, হেণ্ডলুম মাৰ্ক, চিল্ক মাৰ্ক আদিৰ কথা উল্লেখ কৰি তাৰ সুপ্ৰয়োগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেখেতে মান বিশিষ্ট হস্ততাঁত বস্ত্ৰৰ লগতে প্ৰাকৃতিক সূতা আৰু ৰঙৰ কাপোৰেৰে যে আন্তঃৰাষ্ট্ৰীয় বজাৰত অধিক চাহিদা আছে তাক উল্লেখ কৰে। কেন্দ্ৰীয় ৰেচম বৰ্ডৰ বিজ্ঞানী ডক্টৰ নবীন ভি পাদাকিয়ে সভাত ভাষণ প্ৰদান কৰি ৰেচম বস্ত্ৰৰ ব্যাপক চাহিদাৰ কথা উনুকিয়াই ইয়াৰ উৎপাদন বৃদ্ধিত অগ্ৰাধিকাৰ দিবলৈ সকলোকে অনুৰোধ জনায়। সভাৰ মুখ্য বক্তা জ্যেষ্ঠ সাংবাদিক অঞ্জন কুমাৰ শৰ্মাই ভাষণত ইতিহাস প্ৰসিদ্ধ হস্ততাঁত বস্ত্ৰৰ কথা উল্লেখ কৰি ইয়াৰ গৰিমা অক্ষুণ্ণ ৰখাত আমি সকলো সচেতন হোৱাৰ প্ৰয়োজন বুলি কয়। ৰাষ্ট্ৰীয় শিপিনী বঁটা প্ৰাপ্ত ৰুণিমা চেতিয়া চৌধুৰী অনুষ্ঠানত উপস্থিত থাকি হস্ততাঁত বস্ত্ৰ শিল্পৰ লগত জড়িত থকা বৰ্ণাঢ্য অভিজ্ঞতাৰ কথা ব্যক্ত কৰি এই শিল্পৰ সৈতে একাণপতীয়াভাৱে লাগিবলৈ শিপিনীসকলক আহ্বান জনায়। অনুষ্ঠানত 5গৰাকী শিপিনীক তেওঁলোকৰ উৎকৃষ্ট শিল্পকৰ্মৰ বাবে সম্ভাষণ জনোৱা হয়। বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় অসম। আমাক আজি ইয়াত উপস্থিত হোৱাৰ লগে লগে আমাৰ IST বিধায়কে আমাক ধুনীয়াকৈ আমাৰ থলুৱা খাদ্যৰে আমাক আপ্যায়ন কৰিছে। ঠিক দৰে আমাৰ খাদ্য আমিতো থাকিবই লাগিব। আজি এইটো এনেকুৱা এটা দিন আহিব পাৰে যে কেতিয়াবালৈকে এনেকুৱা ধৰণৰ ধৰক খাদ্যৰ যিমান আজিকালি ধৰক নিউট্ৰিচন ফুড টেবলেট ওলাইছে, কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে ৰাতিপুৱা আপুনি এটা টেবলেট খালে দিনটো কৰি আপুনি নাখালেও হ'ব। কিন্তু বস্ত্ৰটো কাপোৰখন নহ'লে আমি আজি এনেকৈ সভ্য সমাজত এনেদৰে আমি বহি থাকিব নোৱাৰিম। এই বস্ত্ৰই অকল আমাক যে দেহাটোৱে আৱৰি আছে এইটোৱেই নহয়, বস্ত্ৰই আমাৰ সমাজ, আমাৰ সংস্কৃতি, আমাৰ ঐতিহ্য সকলোকে আৱৰি আছে। আৰু এই বস্ত্ৰই আমাৰ অসমত এটা বিশেষ, ভাৰতৰ অন্য ৰাজ্যৰ নিচিনা আমাৰ অসমখনত নহয়, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এই বয়নশিল্প জড়িত হৈ আছে। আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ প্ৰত্যেকজনী শিপিনীয়ে, মহিলাসকলে এই শিল্পটোক ধৰি ৰাখিছে। কিন্তু বেলেগত য'ত তেনেকুৱা নহয়, এটা পাৰ্টিকুলাৰ কাষ্ট বা মানুহৰ মাজতো আবদ্ধ আছে। গতিকে বয়ন শিল্পটো ভাৰতৰ অন্য প্ৰদেশতকৈ সদায় অনন্য আমাৰ অসম। আৰু অসমত আটাইতকৈ হায়েষ্ট উইভাৰ্ছ আছে, শিপিনী আছে, যিটো 1920 চনৰ নেশ্যনেল হেণ্ডলুম চেঞ্চাছত প্ৰমাণ হৈছে বা পাৰ্লিয়ামেণ্টতো এইটো প্ৰকাশ কৰা হৈছে। এইবিলাক মূলতে হৈছে হয়তো আমি চৰকাৰীভাৱে যিবোৰ আঁচনি আমি ৰূপায়ণ কৰি আহিছোঁ, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আৰু ৰাজ্য চৰকাৰৰ আঁচনি, সেই ৰাজ্য চৰকাৰৰ আঁচনিবিলাকৰ সুফল ভোগৰ ফলতো হয়তো নিশ্চয় শিল্পৰ প্ৰতি আমাৰ শিপিনীসকলে আগবাঢ়ি আহিছে। কিন্তু দুখৰ কথা, এই শিপিনীসকলে যিবিলাক বস্ত্ৰ প্ৰদান কৰি আছে, উৎপাদন কৰি আছে, সেই উৎপাদনে কিন্তু আমাৰ ৰাজ্যখনৰ আমাৰ চাহিদা কিন্তু সেই অনুপাতে পূৰণ কৰিব পৰা নাই। যাৰ ফলত আমি গামোচা বনাই, যিখন গামোচা আমাৰ আটাইতকৈ সন্মানীয়, আমি যাক আমি সন্মান প্ৰদৰ্শনৰ কাৰণে ব্যৱহাৰ কৰোঁ, এই গামোচাখনো আমি সদায় বাহিৰৰ পৰা আমদানি হয়, বাহিৰৰ পৰা আহে। আৰু সেইকাৰণে আমি এইটো প্ৰতি বছৰে আমাৰ ৰাজ্য চৰকাৰৰ এগৰাকী কৰ্মচাৰী হিচাপে মই কওঁ, আমি প্ৰতি বছৰে ইয়াক হেণ্ডলুম ৰিজাৰ্ভেশ্যন এক্টৰ অধীনত আমি তাক বাধা দিবলৈ চেষ্টা কৰোঁ।